মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ SSLC 2026ত তোমালোকৰ গ্ৰেছ মাৰ্ক কেনেকৈ দিব বা কিমান নম্বৰ গ্ৰেছ মাৰ্ক দিব। তোমালোকে বহুতে মোক কল কৰি সুধি আছিলা, কিছুমানে মেছেজো কৰিছা। তো আজিৰ ভিডিঅ'টোত তোমালোকৰ গ্ৰেছ নম্বৰ দিবনে নিদিয়ে সেই বিষয়ে আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা। তাৰ লগতে আমি আলোচনা কৰিম কোনটো বিষয়ত কিমান নম্বৰ তোমালোকৰ গ্ৰেছ মাৰ্ক দিব আৰু তোমালোকৰ এই গ্ৰেছ মাৰ্কবোৰ কেনেকৈ দিব। বহুতে তোমালোকৰ ডিফাৰেণ্ট টাইপ অফ মেথড ইয়াতে এপ্লাই কৰা হয় আৰু সেই মেথডবোৰ কেনেকুৱা হয় গোটেইখিনি আমি এটা এটাকৈ আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চোৱা। প্ৰথমতে চোৱা, আমি যদি এই মাৰ্কশ্বিটলৈ যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে আমি দেখা পাম ইয়াতে চোৱা, তোমাৰ এই ছ'চিয়েল ছায়েন্সত তোমাৰ 7 কি কৰিছে ইয়াতে তোমাৰ ইয়াতে গ্ৰেছ মাৰ্ক দিছে। তাৰপিছত এইটো যোৱা বছৰৰ হয়। তাৰপিছত ইয়াতে চোৱা, তোমাৰ যিটো ইলেক্টিভ আছে সেই ইলেক্টিভতো তোমাৰ কি কৰিছে 7 মাৰ্ক কি কৰিছে গ্ৰেছ মাৰ্ক কৰিছে। এতিয়া চোৱা, এই যিটো গ্ৰেছ মাৰ্ক দিয়াৰ যিটো প্ৰচেছ হয় সেই প্ৰচেছটো তোমাৰ চোৱা, ইয়াতে তোমাৰ 7 প্লাছ কৰিছে। এই 7 যিটো তোমাৰ ইয়াতে প্লাছ কৰিছে সেই প্লাছটো কিন্তু তোমাৰ কি নহয়, এক্সট্ৰা নম্বৰ নহয়। তোমালোকে কিন্তু এই কথাটো সদায় মনত ৰাখিবা যে বহুতে তোমালোকে যোৱা বছৰ কৈ আছিলা যে 7 মাৰ্কটো এক্সট্ৰা নম্বৰ হয় নেকি। এইটো কিন্তু এক্সট্ৰা নম্বৰ নহয়। এই মাৰ্কটো কি কৰিছে, ধৰি লোৱা তোমাৰ ইয়াতে এইটো চোৱা, তোমাৰ ইয়াতে 43 পাইছা টোটাল, তাৰপিছত তোমাৰ ইয়াতে তোমাৰ 49 পাইছা টোটাল আৰু ইয়াতে তুমি পাইছা কিমান 60 মাৰ্ক পাইছা। তো কোনোবাটোত যদি তোমাৰ 5 মাৰ্ক কম আছে, যেনেকুৱা তোমাৰ এইটোত চোৱা, এইটো যদি তুমি ভালদৰে চোৱা ইয়াতে 7 পাইছে। তো ইয়াতে 7 আৰু 7 দি তোমাৰ কি কৰিছে, ইয়াতে 14 বনাই দিছে, কাৰণ তুমি MCQত 14 পাব লাগে। আৰু এই 7 যিটো মাৰ্ক সেই মাৰ্কটো ক'ৰ পৰা আনিছে, এই যিটো তোমাৰ 60 মাৰ্ক আছে সেইটোৰ পৰা সেই ইয়াতে আনি যোগ কৰি দিছে। তো ইয়াতে তোমাৰ কিমান হৈ গ'ল, ইয়াতে হৈ গ'ল তোমাৰ কিমান 53। বুজি পাইছানে? এভাৰেজ মাৰ্কটো তোমাৰ ইয়াতে কি কৰিছে, ইয়াতে এড কৰিছে, কিন্তু ইয়াতে 53 ৰৈ গ'ল। এনেকুৱা নহয় যে তোমাৰ ইয়াৰ পৰা মাৰ্কটো কমিছে, কমা নাই, মানে এভাৰেজৰ পৰা ইয়াতে তোমাৰ কি কৰিছে, এই মাৰ্কটো তোমাৰ ইয়াতে এড কৰি দিছে। বুজি পাইছানে? তো আকৌ তোমাৰ এই মাৰ্ক যিখিনি গ্ৰেছ মাৰ্ক দিব সেই গ্ৰেছ মাৰ্কখিনি তোমাৰ এই গোটেইখিনি তোমাৰ এভাৰেজ কৰিব বা গোটেইখিনি টোটেল ওলাই তাৰপিছত তোমাৰ কি কৰিব, গ্ৰেছ মাৰ্ক দিব। তো ইয়াতে আমি এইখিনি কথা গম পালোঁ। তো কোনো এক্সট্ৰা নম্বৰ ইয়াতে তোমাৰ কি নহয়, ইয়াতে প্লাছ নহয়। তাৰ পিছৰটো যদি আমি চাওঁ, ইয়াতে চোৱা, তোমাৰ ইয়াতে ইলেক্টিভ তোমাৰ আছে, হিন্দীত আছে, এইটো তোমাৰ এইটো MIL হিন্দী হয়, হিন্দী MIL হয়। ইয়াতে 4 মাৰ্ক তোমাৰ কি কৰিছে, প্লাছ মাইনাছ কৰিছে। ইয়াতে চাবা, এইটো প্লাছ মাইনাছ কৰে, ঠিক আছে, প্লাছ মাইনাছ, তাৰমানে ইয়াতে চোৱা 26 পাইছে, পাব লাগে 30, তো ইয়াতে 4 তোমাৰ প্লাছ কৰি দিছে। আৰু এই 4টো প্লাছ কৰিছে ক'ৰ পৰা, যিটো তোমাৰ টোটেল মাৰ্ক আছে সেই মাৰ্কৰ পৰা ইয়াতে আনি দিছে। এনেকুৱা নহয় যে তোমাৰ সেইবোৰ দি দিব। জেনেৰেল ছায়েন্সত চোৱা, মেক্সিমাম 9 নম্বৰ দিছে তোমাৰ ইয়াতে, মেক্সিমাম 9 দিছে, 10 দিয়া নাই। তো মেক্সিমাম 9 দিছে তোমাৰ মাৰ্ক, ঠিক আছে, তো গ্ৰেছ মাৰ্ক। তাৰপিছত ইয়াতে চোৱা, তোমাৰ ইয়াতে যিটো প্লাছ মাইনাছ আছে, তো তোমাৰ টোটেল কিমান আহি গ'ল, টোটেল মাৰ্ক এইটো চোৱা, ইয়াতে তোমাৰ এইটো 13 টোটেল তোমাৰ কি কৰিছে, গ্ৰেছ মাৰ্ক দিছে, ঠিক আছে। তো এনেকুৱা ধৰণৰ কি কৰা হয়, গ্ৰেছ মাৰ্ক দিয়া হয়। তাৰপিছত চোৱা, এইটোত চোৱা, এইটো তোমাৰ গোটেইকেইটাত তোমাৰ ফেইল কৰিছে, ইয়াতে চোৱা 20 পাইছে, 20। তো 20 পালে তোমাৰ ইয়াতে 10 দিব লাগিব। ইয়াতে তোমাৰ গ্ৰেছ মাৰ্ক কিয় দিয়া নাই, যদিও তোমাৰ এইটোত চোৱা 53 মাৰ্ক পাইছে, তাৰপিছত এইটো তোমাৰ 58 মাৰ্ক পাইছে, তথাপি গ্ৰেছ মাৰ্ক দিয়া নাই। কিহৰ কাৰণে দিয়া নাই, কাৰণ এইটো যদি গোটেইকেইটা তুমি যদি এভাৰেজ কৰা তেতিয়াহ'লে ইয়াতে 180 মাৰ্ক নহয়ে। তো 180 মাৰ্ক যদি নহয় তেতিয়াহ'লে তোমাৰ এইটো কি নকৰে, ইয়াতে তোমাৰ যিটো গ্ৰেছ মাৰ্ক আছে সেই গ্ৰেছ মাৰ্কটো তোমাক নিদিব। বুজি পাইছা মই কি কৈছোঁ, মানে ছয়টাত যদি 30 কৈ পোৱা তেতিয়াহ'লে তোমাৰ টোটেল কিমান নম্বৰ আহিব লাগে, 180 নম্বৰ আহিব লাগে। তুমি যদি টোটেল 80 নম্বৰ পাইছা, ধৰি লোৱা এটাত 60 মাৰ্ক পাইছা আৰু এটাত তুমি পাই গ'লা 24, তেতিয়াহ'লে তোমাৰ এই 60ৰ পৰা ইয়াতে কি কৰিব, 6 মাৰ্ক আনি ইয়াতে প্লাছ কৰি তোমাক পাছ কৰাই দিব। এইটো হৈছে গ্ৰেছ মাৰ্কৰ নিয়ম। বুজি পালানে? তো ইয়াতে তোমাৰ এইখিনি পালা। তাৰপিছত চাবা, ইয়াতে চোৱা, এইটো লৈ বহুত এটা তোমাৰ কণ্ট্ৰভাৰ্চিয়েল হৈছিল, ইয়াতে লক্ষ্য কৰা। এইটোৰ পৰা তোমালোকে এটা কথা সদায় মন কৰিব লাগিব, এইটোও যোৱা বছৰৰে হয়। ইয়াতে চোৱা, তোমাৰ গোটেইকেইটাত লেটাৰ মাৰ্ক পাইছে, ইয়াতে চোৱা গোটেইকেইটাত লেটাৰ মাৰ্ক পাইছে। আৰু লেটাৰ মাৰ্ক কেনেকুৱা চোৱা, ইয়াতে ছ'চিয়েল ছায়েন্সত তোমাৰ 97 পাইছে, তাৰপিছত ইংলিছত পাইছে 98, তাৰপিছত জেনেৰেল ছায়েন্সত চোৱা 100 আউট অফ 100 মাৰ্ক পাইছে। জেনেৰেল ছায়েন্সত 100 আউট অফ 100 ইয়াতে মাৰ্ক পাইছে। তাৰপিছত তোমাৰ ইলেক্টিভ এৰাবিকত পাইছে তোমাৰ 99, গোটেইকেইটাত ভাল নম্বৰ পাইছে। বাট ইয়াতে তোমাৰ চোৱা, ইয়াতে যদি তুমি ভালদৰে লক্ষ্য কৰা, এছামিছত ফেইল কৰিছে। ইয়াতে কিন্তু গ্ৰেছ মাৰ্ক দিয়া নাই। কিহৰ কাৰণে দিয়া নাই চোৱা, তোমাৰ যিকেইটা কোৰ ছাবজেক্ট আছে, মানে ফাৰ্ষ্ট লেংগুৱেজ আৰু ছেকেণ্ড লেংগুৱেজ, সেই দুটা লেংগুৱেজত তোমাৰ এটা ডেফিনিট নম্বৰ তুমি এটা পাব লাগিব।
মানে তুমি ধৰি লোৱা যে 20+ নম্বৰ তুমি পাব লাগিব, তেতিয়াহে তোমাক কি কৰিব গ্ৰেছ মাৰ্ক দিব, নহ'লে গ্ৰেছ মাৰ্ক নিদিয়ে। কাৰণ তোমাৰ গ্ৰেছ মাৰ্ক 10ৰ ওপৰত তুমি গ্ৰেছ নোপোৱা, এটা কথা মনত ৰাখিবা, 10ৰ ওপৰত গ্ৰেছ নোপোৱা। এতিয়া তোমাৰ যদি 20 পোৱা তেতিয়াহ'লে তোমাৰ এজ ইট ইজ ডাইৰেক্টলি তুমি 10+ কৰিব লাগিব, সেইটো দিয়া নাই যোৱা বছৰ, ঠিক আছে, যোৱা বছৰ দিয়া নাই। তো তোমাৰ এই বছৰ দিব নিদিব নাজানো, কিন্তু তুমি ধৰি লোৱা যে তোমাৰ 10ৰ ওপৰত আৰু গ্ৰেছ মাৰ্ক নিদিয়ে, বুজি পাইছানে? তো এই যিটো নম্বৰ আছে, তুমি ধৰিলে তোমাৰ 24 পাইছা, তুমি গ্ৰেছ মাৰ্ক পাবা, 23 পাইছা, তুমি গ্ৰেছ মাৰ্ক পাবা, কাৰণ 7+ কৰিব লাগিব। কিন্তু ইয়াতে পাইছে মাত্ৰ 12, এইটো 12 পাইছে, সেইকাৰণে এইটো গ্ৰেছ মাৰ্ক দিয়া নাই, ফেইল কৰিছে ল'ৰাজন বা ছোৱালীজন। তাৰপিছত চাবা এইটোত চোৱা, ইয়াতে তোমাৰ এইটো 6 কৰিছে প্লাছ, ইয়াতে 6 মাৰ্ক দি দিছে, ইয়াতে দিছে তোমাৰ জেনেৰেল ছায়েন্সত। এনেকৈ তোমাৰ কি কৰে গ্ৰেছ মাৰ্কবোৰ দি দিয়ে। তাৰপিছত এইটোৰ কথা ক'লোঁ, এইটো চোৱা 6 পাইছে, ফেইল কৰিছে, এইটোত কিন্তু দিয়া নাই, এইটো 20 পাইছে। তাৰপিছত ইয়াতে তোমাৰ চোৱা থিয়ৰীত 5 পাইছে মাত্ৰ, জেনেৰেল ছায়েন্সত থিয়ৰীত 5 পাইছে। আৰু এইটোত তোমাৰ কিহৰ কাৰণে চোৱা টোটেল মাৰ্ক পাইছে 262, তাৰপিছতো তোমাৰ গোটেইকেইটা কি কৰিছে ফেইল কৰিছে। কাৰণ ইয়াতে তোমাৰ এটা ডেফিনিট নম্বৰ তুমি পাব লাগিব, তেতিয়াহে তোমাৰ কি কৰিব সেই মাৰ্কটো তোমাৰ দিব, বুজি পাইছা? এইটো অবজেক্টিভত 27 পাইছে, কিন্তু ডেছক্ৰিপশ্যন পাৰ্টত মাত্ৰ 5 পাইছে। এতিয়া 5 যদি পায় 5 পাইছে, তাৰমানে ইয়াতে তোমাৰ টোটেল প্লাছ কৰিব লাগিব কিমান? যদি 5 পাইছে তো টোটেল তোমাৰ কিমান প্লাছ কৰিব লাগে? ইয়াতে তোমাৰ 10+ কৰিব লাগে, বা তোমাৰ ইয়াতে তোমাৰ 9+ কৰিব লাগে। তো ইয়াতেও তোমাৰ তেনেকুৱা অৱস্থা হৈ আছে, চোৱা ইয়াতেও তোমাৰ কিমান দিব লাগিব? 9 দিব লাগিব, ইয়াতেও তোমাৰ দিব লাগিব 10। চোৱা ইমান মাৰ্ক গ্ৰেছ মাৰ্ক দিয়া সম্ভৱ জানো? কেতিয়াও সম্ভৱ নহয়, বুজি পাইছানে? তো তোমাৰ গ্ৰেছ মাৰ্কৰ গোটেইখিনি কথা মই তোমালোকক বুজাই দিলোঁ, আৰু সদৌ শেষত সকলোকে বেষ্ট অফ লাক জনাইছোঁ। তোমালোকৰ যিমান পাৰা তোমালোকে সিমানখিনি পঢ়া, আৰু তোমালোকে কেনেকৈ ষ্টাডি কৰিবা, কি কি ধৰণে কৰিবা, গোটেইখিনি আলোচনা কৰিছোঁ। আৰু তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, যাতে গোটেইকেইটা তোমালোকৰ যিটো গোটেইকেইটা ছাবজেক্ট আছে যাতে লেটাৰ মাৰ্ক পাব পৰা, তাৰ কাৰণে মই অহৰহ প্ৰচেষ্টা কৰি আছোঁ। তোমালোকে অতি সোনকালে তোমালোকে পাই যাবা। আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ, কমেণ্টত গ'লে তোমালোকে হোৱাটছআপ গ্ৰুপৰ লিংকটো পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সকলোকে মই অন্তৰৰ পৰা বেষ্ট অফ লাক জনাইছোঁ। আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ।